দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি সন্মান জনাই সন্মিলিত যুৱ মঞ্চ উল্টাজানৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আজি এদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া 15 সংখ্যক বহাগী বিদায়ৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে। পঞ্চদশ বাৰ্ষিক উল্টাজান বহাগী বিদায় উদযাপন সমিতিৰ এখন জৰুৰী সভাই এই সিদ্ধান্ত গ্ৰহণ কৰি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। গোলাঘাটৰ পৰা জীৱন গগৈৰ প্ৰতিবেদন, অৰুণোদয় আছাম। নমস্কাৰ। সমূহ অসমবাসী তথা গোলাঘাট, মৰঙী, ফলঙনি, উল্টাজান তাকী ৰাইজৰ সহযোগত আমি সন্মিলিত যুৱ মঞ্চই আজি 10 মে তাৰিখে আমি গত বৰ্ষৰ দৰেই এইবাৰ পঞ্চদশ বাৰ্ষিক আমি বহাগী বিদায় উদযাপন কৰিবলৈ আমি সিদ্ধান্ত লৈছিলোঁ। কিন্তু বৰ্তমান পৰিস্থিতি ইমানেই ভয়াৱহ ৰূপ লৈছে যে ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবেই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আমাক আহ্বান জনাইছে যে বিহু কমিটিসমূহে এই বিহু উদযাপন 10 তাৰিখৰ পৰা সামৰিবলৈ আহ্বান জনাইছিলে আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি এই সন্মিলিত যুৱ মঞ্চয়ো আমি এই বহাগী বিদায় অনুষ্ঠানটি দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি স্থগিত ৰাখিছোঁ। সেয়েহে আমি সকলো আমাৰ শুভাকাংক্ষী তথা আমাৰ যি স্থানীয় ব্যক্তিসকল আছিলে সকলোৰে ওচৰত আমি ক্ষমা প্ৰাৰ্থী, কিয়নো আমি দেশৰ এনেকুৱা এটা ভয়াৱহ পৰিস্থিতিৰ সময়ত বিহু উদযাপন কৰাটো আমিও বিচৰা নাই বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমালৈ আহ্বান জনাইছে। সেয়ে আমি সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমাৰ এই কাৰ্যসূচী আমি এই বৰ্ষলৈ স্থগিত ৰাখিছোঁ। সেইকাৰণে আমি সকলো ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থীও আৰু যি আমাৰ এই অনুষ্ঠানটোৰ বাবে দান বৰঙণি আগবঢ়াইছিলে সকলো দান বৰঙণিৰ যি খৰচৰ কিছু আমাৰ খৰচ হৈছে, সেই খৰচসমূহ আমি খুব কম সময়ৰ ভিতৰত ৰাইজৰ আগত অৱগত কৰিম। বাকী যি আমাৰ হাতত পুঁজি জমা থাকে সেয়াও ৰাইজৰ আগত আমি অৱগত কৰিম আৰু পৰৱৰ্তী সময়ত আমাৰ জমাৰ ধনৰাশিৰে আমি ৰাইজৰ হকে কিবা এটা অনুষ্ঠানেই হওক বা কিবা এটা শুভ কামত আমি ব্যৱহাৰ কৰিবৰ বাবে আমি এখন কাৰ্যনিৰ্বাহক সভাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেয়ে আমি ৰাইজৰ আগত পুনৰবাৰ ক্ষমা বিচাৰিছোঁ। ভৱিষ্যতেও এনেকুৱা পৰিস্থিতি যদি আহি যায়, তেনেকুৱা পৰিস্থিতিত আমি এনেকুৱা বিহু জাতীয় ধৰি লওক উদযাপন কৰিবলৈ আমি আগ্ৰহী নহয়। সেয়ে ৰাইজকো আমি যাতে ভুল নুবুজে আমাক এই ক্ষমা বিচাৰিছোঁ। লগতে আমিও ৰাইজৰ হকে বা দেশৰ হকে সকলোৰে লগত আমি সহযোগিতা আগবঢ়াই আমাৰ কাৰ্যসূচী আজি আমি স্থগিত ৰাখিলোঁ। ধন্যবাদ।